3, 2, 1. অ ৰমলা কাইলৈ তই ছাৰৰ ঘৰত কাম কৰিবলৈ যোৱা কথাটো ভাবিলি নে? মুনুকনৰ মাক মই কথাটো নভবা নহয় ভাবিছো, কিন্তু এই কণমানি ছোৱালীজনী লৈ কামলৈ মই বাৰু কেনেকৈ যাম কচোন বাৰু? তাত তাই আমনি কৰিলে দিগদাৰ নহ'ব জানো? এইবিলাক কথা তই চিন্তা কৰি কামলৈ নগ'লে নহ'ব। তোৰ চলিবলৈ এতিয়া ইমান দিগদাৰ হৈছে কচোন। মানুহজন ঢুকালে বুলিয়ে তই এনেদৰে ঘৰত সোমাই থাকিলে নহ'ব নহয়। তোৰ কুকুৰা হাঁহকেইটা বেচিনো কেনেদৰে চলিবি? তই এক্সট্ৰাকৈ তই মোৰ লগতে কামলৈ ব'ল, তোৰ সুবিধা হ'ব। পইচাও ওলাব মাহেকত কিবা এটা পাবি। তই কণমানি ছোৱালীজনীৰ কথা ভাবি তই এনেদৰে ঘৰত থাকিলে নহ'ব। তাই এতিয়া ডাঙৰ হৈছে নহয়। তই দেখোন আমাৰ মুনুকনকে দি যাব পাৰ। মুনুকনে ৰাখিব নহয়, তই চিন্তা নকৰিবি। মুনুকনেও এতিয়া বুজিব পৰা ল'ৰা হৈছে আৰু ইহঁত দুটা থাকিব আকৌ, আৰু আমাজন থাকিবই দেখোন। হ'ব বাৰু, কথাটো মই আজি ৰাতিকে ভালদৰে ভাবিম। যদি যাবলগীয়া হয় কাইলৈ তেনে যাম দে, তোৰ লগত কামলৈকে যাম। হ'ব দে বাৰু, মইতো কথাটো ক'লো। তই আজি ৰাতিকৈ ভালদৰে কিবা এটা সিদ্ধান্ত ল'বি। কিন্তু দুইজনীয়ে কামলৈ গ'লে ভাল লাগিব দেচোন। মোৰো সেইখন ঘৰত অকলশৰীয়াকৈ কাম কৰোঁ কিয় ভাল নালাগে অ'। ইমান ডাঙৰ ঘৰটো দুইজনীয়ে লগ হৈ কাম কৰিলে ভালো লাগিব। আৰু এনে বাইদেৱে কৈয়ে আছিল তোৰ লগৰ কোনোবা আছে নেকি লৈ আহিবলৈ বুলি, সেয়েহে তোক ক'লো আকৌ। শুন মানু, পুতলাটো দিয়াচোন, মই চুই চাওঁ। না 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 শুন মানু, অকণমান দি দিয়া আকৌ। আইতাহে খুজিছে, আইতাক পুতলাজনী দি দিয়া, ল'বলৈ দি দিয়া। নালাগে মোক শুন মানু, তোমাৰ পুতলাজনী মোক নালাগে। তোমাৰ মৰমৰ পুতলাজনী নহয় জানো? মই নলওঁ দিয়া, তোমাক মই এনে ধেমালিহে কৰিছোঁ। ৰমলা মই গৈ থাকোঁ দে, তই ভাত ৰান্ধ। অ শুন মানু, তুমি থাকা দেই, মই যাওঁ। তুমি পুতলা খেলি থাকা, মাক কিন্তু আমনি নকৰিবা। তাই বাৰু কথাটো ঠিকেই ভাবিছে, কিন্তু মইহে এই কণমানি ছোৱালীজনী লৈ কামলৈ। ৰমলাও ব'ল ব'ল, আজি কামলৈ যোৱাটো আকৌ অকণমান পলমেই হৈছে বুজিছ। বাইদেৱে খং নকৰিলেই আছে। মুনুকনৰ মাকো মোৰ চিন্তা হৈছে অ'। এই কণমানি ছোৱালীজনী মই লৈয়ে যাওঁ নে থৈয়ে যাওঁ, কি কৰোঁ বাৰু? আজি মোৰ যদি মানুহজন জীয়াই থকাহেঁতেন এই কণমানি ছোৱালীজনীক ৰাখিব পাৰিলেহেঁতেন, ঘৰখনত থৈ যাব পাৰিলোহেঁতেন। এতিয়া সেইটোৰ চিন্তা, ছোৱালীজনীক য'তে ত'তে থৈ যাবও নোৱাৰো নহয়। এতিয়া আনৰ ঘৰত কাম কৰিবলৈ যাম, আমনি কৰিলেও আকৌ মালিকৰ ঘৰৰ মানুহে বেয়া পায় বুলিও সেইটোও চিন্তা। মোৰ এয়াই ভাগ্য আৰু মানুহজনে ইমান সোনকালে এৰি থৈ গ'ল মোক। তই বাৰু কিয় মিছাতে চিন্তা কৰি আছ? মইতো কালিয়ে কৈ থৈ যোৱা নাই জানো বাৰু, আমাৰ জানো ঘৰত থাকিব আৰু মুনুকনোচোন এক চাব পাৰিব বুলি। ব'ল আমাৰ ঘৰতে এক থৈ যা, থাকিব পাৰিব নহয়। অহ নানো, তুমি আমাৰ মুনুকন দাদাৰ লগতে থাকিবা দেই। দেখিছ তাই হলাত লৈছে থাকিম বুলি, তই চিন্তা নকৰিবি। ব'ল ব'ল আমাৰ ঘৰতে এক থৈ আমি কামলৈ যাওঁ। এই কণমানি 3 বছৰীয়া ছোৱালীজনীক এৰি মই এতিয়া কামলৈ যাবলগীয়া হৈছে। হ'ব বাৰু, তই কৰিছ যেতিয়া তহঁতৰ ঘৰতে এক থৈ যাওঁ। শুন মানু, তুমি আকৌ মুনুকন দাদাক আমনি নকৰিবা দেই। এই পুতলাটোৰ লগতে খেলি থাকিবা, পুতলাজনীৰ লগতে খেলি থাকিবা। আৰু মুনুকন দাদাকো তুমি এই পুতলাটো ল'বলৈ দিবা আকৌ দেই। তুমি নেকান্দিবা, আমি সোনকালে আহিম নহয়। হ'ব, আহ চিন্তা নকৰিবি, একো আমনি নকৰে। এইজনী নতুনকৈ অহা ৰমলা নে কি? এইজনী ক'লো চাহ একাপ বোলো বনাই দে সোনকালে। জানো কি কৰি আছে অথনিৰ পৰা। মুঠতে ইহঁতৰ পৰা একদম একো শান্তি নাই আৰু। কেলে জানো কৈছিলোঁ মিনতিক যে তোৰ লগৰ এজনীকো কামলৈ লৈ আহিবি বুলি। হা, এতিয়া আকৌ নাই, দুজনীৰ ভিতৰত এজনীও চাহ একাপ বনাই দিবহি পৰা নাই মোক। ইমান মূৰটো কামুৰি আছে। যাওঁচোন কিনো কৰি আছে চাওঁগৈ। তাই কামেই কৰিছে নে বহিয়ে আছে নে কি কৰিছে? চাহ একাপ কৰিবলৈ ক'লোঁ, নাই এতিয়ালৈকে দিয়াহিয়ে নাই। চালেগৈহে গম পাম আৰু কি কৰি আছে তাই। বিনিতাৰ দৰে যদি কামত চোকা নহয় এইজনী ৰমলা, মই তাক কিন্তু খেদাম হ'লে। চাওঁগৈ কি কৰি আছে, মতি গতি ভাল নেদেখিলে মই খেদাম আৰু তাইক। অ' শুন মানু, তুমি পুতলাজনীৰ লগতে খেলি থাকা দেই, মই ভিতৰতে আছোঁ। মাহঁত সোনকালে আহিব নহয় কামৰ পৰা, আমি দুটাই ইয়াত খেলি থাকিম দেই। অ' শুন মানু, মাহঁতে কৈছে আমালৈ খোৱা বস্তু আনিব হেনো, সেয়েহে তোমাক আমনি কৰিবলৈ নাই কোৱা।
সেয়েহে তুমি আমনি নকৰিবা আকৌ কামলৈ আহিছোহে হয় কিন্তু মনুকণে বাৰু সোণমানুক ৰাখিব পাৰিছেনে তাই যদি আমনি কৰিছে কি কৰিছে বাৰু মোৰ কিবা চিন্তাহে লাগিছে পাই কামতহে মন নবহা হৈছে আৰু ছোৱালীজনী এনেদৰে কেতিয়াও এৰি অহা নাই নহয় আমনি নকৰিলে হয় আৰু দেই ছোৱালীজনীয়ে ঐ তই কাম কৰিছনে ৰৈ ৰৈ দিনটো আৰু এনেদৰে পাল মাৰি পইচা কেইটকা নিবলৈ ৰখি আছ হা তোক মই অথনি কৈছিলোঁ চাহ একাপ বনাই দে বুলি অঁ বাইদেউ আপোনালৈ চাহ কৰিবলৈকে সোমাই আহিছোঁ পাকঘৰলৈ মোৰ ঘৰত এনেদৰে ৰৈ ৰৈ থাকিলে মই ভাল নাপাওঁ পইচা মোৰ এনেই অহা নাই গছত লাগি থকা নাই মোৰ পইচা কামৰ বিনিময়তহে মই পইচা দিম কি ভাবিছ মোৰ ঘৰলৈ কাম কৰিবলৈ আহিবি পাল মাৰিবি আৰু মই মানে একো নকম বুলি ভাবিছ নেকি আজি চাই লৈছোঁ তোক এনেদৰে কাম কৰিবলৈ আহিলে তোক নহ'লে মই উলিয়াই বাহিৰ কৰিম বুজিছ মোৰ ইয়াত পাল মাৰিবলৈ নাহিবি একেবাৰে তাই আজি প্ৰথম ছোৱালীজনী এৰি আহিছোঁ যে তাকেহে তাইলৈ মনত পৰিছে কিজানি তাই আমনিয়ে কৰিছে নেকি তাকেহে ভাবি আছিলোঁ অ' বাইদেউ হ'ব বাহানা বনাবলৈ নাহিবি পাল মাৰিবলৈ আহিছ নহয় এতিয়া ল'ৰাৰ কথা ক'বলৈ আহিছ তোৰ যদি ইমানেই ল'ৰা ছোৱালী আছে তই তেতিয়া কিয় আহিছ এৰি হা তই ল'ৰা ছোৱালী সাবতি ঘৰত থাকিব লাগিছিল ইয়াত কাম কৰিবলৈ আহিছ যে পাল মাৰিবলৈ পইচা পাম বুলি ভাবিছ মানে ওপৰতে তোক মই আজিয়ে কামৰ পৰা এৰাই দিম আকৌ বাইদেউ তেনেকৈ নক'বচোন মই কামত এলাহ নকৰোঁ কাৰণ ছোৱালীজনীক মই অকলশৰীয়াকৈ আনৰ ঘৰত থৈ আহিছোঁ কাৰণেহে আৰু কণমানি ল'ৰা এটা হাতত গতাই থৈ আহিছোঁ কাৰণেহে মোৰ চিন্তা লাগিছে মই কাম কৰিম দিয়ক মই ভালদৰে কাম কৰিম মাথো আপুনি মোক কামৰ পৰা এৰুৱাই দিম বুলি নক'ব তোৰ একেবাৰে বৰ কথা শুনিবলৈ মই সোনকালে কাম কৰ আৰু চাহকাপ দে মুনুকণৰ মাকে মোক কোৱাও নাই নহয় যে বাইদেউজনী অলপ চাৰ আছে বুলি মুনুকণৰ মাকেও নকলে নহয় যে বাইদেউ এতিয়াই চাহকাপ খাব বুলি মই লাহে ধীৰে খাব বুলিহে গহিনাই আছিলোঁ বাইদেউজনী চাৰেই আছে কামৰ পৰা এৰাই দিয়ে বুলিহে ভয়ো আজি কিবা মনটো ভালো লাগি থকা নাই ছোৱালীজনী কেনেদৰে এৰি আহিছোঁ মুনুকণে বাৰু সোণমানুক ৰাখিব পাৰিছেনে নাই বাৰু আমনি কৰিছে নেকি বাৰু বৰ কিবা মনটো ভাল লাগি থকা নাই ছোৱালীজনীক এৰি থৈ আহিলোঁ যে মা অ' সোণমানু তুমি কিয়নো আমনি কৰিছানো অথনিৰ পৰা দেখোন তুমি পুতলাজনীৰ লগত খেলিয়ে আছিলা এতিয়ানো কি হ'লনো আমনি নকৰিবাচোন মাহঁত আহিব নহয় মাহঁত অলপ দেৰিকৈ আহিব এতিয়া সোণমানু তুমি নাকান্দিবাচোন মই তোমাক মৰ্টন দিম নহয় খাবলৈ তুমি নাকান্দিবা এইজনী অথৰৰ পৰা কান্দি আছে মোৰতো গৰমহে কৰি দিছে মায়ে বাৰু কিয় বাৰু মোক এইজনীক মোৰ লগত থাকিবলৈ দিলে বাৰু খংহে উঠিছে মোৰ ঐ সোণমানু কান্দি নাথাকিবাচোন থাকক মই ওচৰত থাকিলে বেছিকৈহে কান্দি আছে যাওঁগৈ মই পিছফালে যাওঁগৈ এইজনী ইয়াতে থাকক কান্দি থাকক মনে মনে থাকিলেহে মই আহিম পিছফালৰ পৰা মাথাটো গৰম কৰি দিছে সোণমানু তুমি মনে মনে থাকাচোন মাহঁত আহিব নহয় মই এই ওচৰত নাথাকোঁহে মই ওচৰত থাকিলে বেছিকৈহে কান্দি থাকে ছাৰ মাকৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে ছাৰ যেনে তেনে কৰি ছোৱালীজনী বিচাৰি দিয়ক ছাৰ বাইদেউ আমি বুজি পাইছোঁ বাৰু মাকৰ বুকুৰ পৰা সন্তান হেৰাই গ'লে কিমান কষ্টকৰ হয় কিন্তু আমি বিচাৰিয়ে আছোঁ আমি অনুসন্ধান চলাই আছোঁ কিন্তু কণমানিজনীৰ কোনোৱে একোৱে সন্ধান পোৱা নাই সেয়েহে কেইদিনমান ৱেইট কৰক আপোনালোকে আৰু মই আপোনালৈ খবৰ দিম বাৰু ছাৰ মানুহগৰাকী একেবাৰে ভাগি পৰিছে ভাত পানী নোখোৱাই হ'ল এইকেইদিন ছাৰ যেনে তেনে কৰি তেওঁৰ কণমানি ছোৱালীজনী ছাৰ বিচাৰি দিব আশা ৰাখিলোঁ ছাৰ নিশ্চয় আমি চেষ্টা কৰি আছোঁ মুনুকণ
মোৰ মানুহজনী কলৈ গ'ল আজি 2 দিন হ'ল তই বিচাৰি দে মোৰ মানুহজনী 2 দিন কৈ ছোৱালীজনী ক'ত আছে দেউতাকে এবছৰ এৰি যোৱা হোৱাই নাই এতিয়া মোক মানুহ এৰি গৈছে তাই কলৈ গ'ল ৰমলা মই আজি থানালৈ গৈছিলো নহয় ছাৰহঁতে কৈছে তেওঁলোকে বিচাৰ কুচাৰ কৰি আছে সোনকালে কিবা এটা খবৰ দিব তই বিশ্বাস ৰাখ তোৰ মানুহ পাম আমি তই এনেদৰে ভাগি নপৰিবি তাই বাৰু ক'ত আছে কি খাইছে মই কামলৈ নোযোৱা হেতেনে ভাল আছিলে ৰমলা মুনুকনে কৈছে মানুহ হেনো বাহিৰতে খেলি আছিল আৰু তাই পিছত তোক বিচাৰি হেনো আমনি কৰিছিল তাকেহে হলো সৰু ল'ৰাৰ মন মুনুকনেও মানুহে আমনি কৰি থকা দেখি মুনুকনে হেনো তাইক উমলাইছিল কিন্তু তাই তোক বিচাৰি বেছিকৈ কন্দাৰ কাৰণে সি পিছফালে গ'লগৈ আৰু আহি দেখে মানুহ কলৈ গ'ল সি বিচাৰিয়ে নাপালে সি বহুত বিচাৰিলে হেনো গাঁৱৰ তিনিআলি মূৰলৈকে আহিলে কিন্তু মানুহক দেখাই নাপালে মোৰো ভুল আছে তই মোক ক্ষমা কৰি দিবি মোৰো দুখ লাগিছে আজি চব মোৰ কাৰণে হ'বলৈ পাইছে এইবিলাক মই যদি তোক নোকোৱাহেঁতেন আমাৰ ঘৰতে মানুহক থ'বলৈ নোকোৱাহেঁতেন আজি এনেকৈ কান্দন নহ'লহেঁতেন নহয় ৰমলা সেইজনী মানুহ আহিছে দৌৰি আহিছে আৰু দেউতাকেও লৈ আহিছে তই চাচোন চা সেইজনী মানুহ নহয়নে আহিলে ঐ তাই আহিলে মোৰ এতিয়াই মনটো ভাল লাগিছে হ'ব দে তয়ো দুখ নকৰিবি ময়ো এতিয়া নাকান্দো আৰু মানুহ আহিলে মানুহ ৰমলাজনীয়ে দেখোন যি টি বকিবলৈ লৈছে তাই ভম বকিছে দেখোন তাই এনেকুৱাখন কৰিছে যে ঐ ৰমলা ঐ মুনুকনৰ মাক তইনো কিয় আগুৱাই নাই যোৱা যা আকৌ দেউতাকে লৈ আহিছে নহয় মানুহক দাঙি তই যা তাইক কোলাত লৈ আগুৱাই যা মোৰ একেবাৰে যাবলৈ শক্তি নাইকিয়া হৈ গৈছে যা তই আগুৱাই লৈগে যা আৰু দেউতাকে পুতলাটো যে তাইক আনি দিছিল সেই পুতলাটো লৈয়ে তাই আহিছে তই যাচোন যা আগুৱাই যা ৰমলা তই কিয় এনেখন কৰিছ ইয়ালৈ মানুহ নাই অহা নহয় তই কিয় মিছাতে যেতিখন বলকিছ আৰু দেউতাকো নাই অহা তই এনেখন নকৰিবিচোন তই ধৈৰ্য ধৰ তোৰ ছোৱালীজনী পাম নহয় আমি তই ক'লে হ'ব নেকি দেউতাকে লৈ আহিছে তাইক মৰমত দিয়া পুতলাটো লৈয়ে আহিছে আকৌ তই তেনেকৈ কিয় কৰিছ আহিছে মানুহো আহিছে মোৰ মানুহজনীও আহিছে দেউতাকো আহিছে তই মিছাকে নকবিচোন ৰমলাজনীয়ে দেখোন কথাবিলাক পাহৰিবলৈ ধৰিছে তাই দেখোন যি দিব লগাইছে তাই মানসিকভাৱে দেখোন ভাঙি পৰিছে বলা তই ঘৰত অকলশৰে থাকিব নালাগে বল আমাৰ ঘৰলৈ বল তোক আমাৰ ঘৰলৈ লৈ যাওঁ তই আমাৰ ঘৰতে ভাত খাবি বল তইতো এইকেইদিনা ভাত পানী একেবাৰে এৰি দিছ বল ৰমলা বল আমাৰ ঘৰলৈ বল ৰমলা আমি মানুহক বিচাৰি আনিম নহয় আমি মানুহক বিচাৰি পাম তই কিয় এনেখন কৰিছ আমি দেউতাক মানুহ আমি এতিয়া ভাত খামেই এতিয়া তইনো কিয় এনেকৈ কৈ আছ তহঁতৰ ঘৰলৈ যাবলৈ আহিলে দেখোন মানুহ আহিলে আৰু দেউতাকো আহিছে দেখা নাই নেকি ৰমলা এনেকুৱা হ'লে কি হ'ব বাৰু তাই দেখোন কথাবিলাক পাহৰি গৈছে কণমানিজনীয়ে একো আমনি নকৰাই হ'ল সঁচাকৈ মোৰো যদি এনেকুৱা সন্তান এটি হোৱাহেঁতেন ইমান দিন হ'ল বিচাৰ কুচাৰো নাই নহ'লে মই মোৰ নিজৰ ছোৱালী কৰি ৰাখিব লাগিব কিন্তু যদি এইৰ সন্ধান ওলায় তেতিয়া ইমান মোহ নকৰোঁ ইমানকৈ মোহ কৰিলে যদি সন্ধান ওলায় যদি ঘৰলৈ লৈ যায় তেতিয়া দেখোন মই বৰ কষ্ট পাম কণমানিজনী এই পুতলাটো বৰ প্ৰিয় চাগে আমি দিয়া খেলনা বস্তুবিলাক তাই নেখেলেই অকল পুতলাজনীৰ লগতহে খেলি থাকে
মা মই গৈ থাকোঁ দে আৰু খুৰীক ভাতকেইটা দি দিবি সোনকালে। হ'ব দে, তই এইবিলাক কথা চিন্তা নকৰিবি। মই ৰমলাক আলপৈচান ধৰাত মই কেতিয়াও হেমাহি নকৰোঁ। তাইক সময়মতে ভাতকেইটা দিম। তই এইবিলাক কথা চিন্তা কৰি যাব নালাগে। তই মুঠতে কামবিলাক ভালদৰে কৰিবি। যা। হ'ব দে, গৈ থাকোঁ, ভালদৰে থাকিবি। ৰমলাক গৰম পানী কৰি গাটো ধুৱাই দিওঁগৈ। গাটো ধুৱাই আৰু ভাতকেইটা দি দিব লাগিব গৰমে গৰমে। বুজিছ ৰতন, এইকেইটা টকাৰ লগতে গোটেই দিনটো থাকিবলগীয়া হয় স্কুলত, তাকো প্ৰাইভেটকৈ। কেতিয়াবা এদিন বুলিয়ে ভাবোঁ বুজিছ, কিন্তু আকৌ ভাবোঁ নহ'লেনো একো এটা নকৰিলে এইকেইটকা পইচা পাবলৈকে মুদা মৰিব দেখোন। কথাটো ময়ো নভবা নহয় মিণ্টু, ময়ো ভাবোঁ যে প্ৰাইভেটকৈ স্কুলখনত কৰি আছোঁ, পইচানো পাওঁ কেইটকা, কিন্তু ঘৰখনৰ কথা ভাবিলে আকৌ নেৰোঁ বুলিয়ে ভাবোঁ আৰু। নহ'লেনো চলিবলৈ এইকেইটকা পইচাকে নোলাব। চৰকাৰী এটা চাকৰি পাম বুলি আশা কৰি থাকিলে জানো হ'ব ঘৰত বহি থাকিলে? এতিয়া পঢ়িলোঁ শুনিলোঁ যেতিয়া আৰু সেয়াতে সোমাই থাকিবলগীয়া হৈছে। নেৰোঁ বুজিছ, তয়ো নেৰিবি অ'। এনেই ঘৰত থাকিলে বাৰু পইচা যিকেইটকা পাইছোঁ এইকেইটকাও নাপাম, চলিবলৈ আৰুহে দিগদাৰ হ'ব, হয় নহয় বাৰু? তই কথাটো ভাবচোন। তাকেহে কেতিয়াবা একেবাৰে মন চন ভাল নালাগে। ইমান পঢ়িলোঁ শুনিলোঁ, ইমান ইণ্টাৰভিউ দিছোঁ, কিন্তু ক'তো চৰকাৰী চাকৰি এটা পোৱা নাই। জানো কি হ'ব। বাদ দে, চৰকাৰী চাকৰি পালেও পাম নেপালেও নাই, এইটো কামতে তই সুখী থাক। ময়ো তেনেকৈ ভাবোঁ আৰু। আশা কৰি জানো কিবা আছে? নিজৰ কৰ্মখিনি কৰি গৈছোঁ আৰু। চাকৰি পোৱা নোপোৱাটো পাছৰ কথা, কিন্তু প্ৰাইভেটকৈ এই স্কুলখনত যেতিয়া সোমাই আছোঁ আৰু হ'ব, মাজনীক চাব পাৰিছোঁ, খুৰীক চাব পাৰিছোঁ, সেয়াই মোৰ বাবে বহুত বুজিছ। ঐ ৰতন, তোক মই কথা এটা কম বুলি ভাবিয়ে আছোঁ, কিন্তু স্কুলৰ ক্লাছকেইটা কৰাৰ পাছতে পাহৰি থাকোঁ তোক এইটো কথা ক'বলৈ। আমাৰ মাহী ছোৱালীজনীয়ে ডক্টৰ কৰে নহয়, এতিয়া নতুনকৈ জইন কৰিছে তাই। মানে মানসিক ৰোগৰ চিকিৎসক হয়, বহুত ভাল। বহুত মানুহেই ভাল পাইছে তাইৰ পৰা চিকিৎসা লৈ। ডক্টৰ ঘৰত যে থাকে খুৰী, তই যে যি কাহিনী কৈছিলি সেই কাহিনীখিনি যে মোৰ শুনিলে বুকু কঁপি উঠে বুজিছ। এবাৰ নহ'লে আমাৰ মাহী ছোৱালীজনী ৰিয়া ওচৰতে তই দেখাইছা, নহ'লে কাইলৈকে লৈ যাবি নহ'লে খুৰীক, ভাল হ'ব। তই এবাৰ চেষ্টা এটা কৰিছা, ইমান চিকিৎসা কৰিছ জানো, লাষ্ট টাইমৰ কাৰণে তই আমাৰ মাহী ছোৱালীজনী ওচৰতে দেখাইছাচোন। তাকেও খুৰীলৈ মোৰ বৰ বেয়া লাগে, একমাত্ৰ মোৰ কাৰণে হ'ল। ময়ো তেতিয়া সৰু আছিলোঁ, ভাবি নাচালোঁ যে সেই কণমানি ছোৱালীজনী ক'ৰবালৈ যাবগৈ বুলি। মোৰ তেতিয়া সৰু মনটোৱে তাই আমনি কৰি থকা দেখি মোৰ খং উঠিছিল কাৰণে মই পাছফালে গ'লোগৈ, কিন্তু আহি দেখোঁহি তাই নাই। সেইবিলাক কথা ভাবিলে মোৰ বুকুখন কঁপি উঠে আজিও। সঁচাকৈ সোণ মানুহজনী ক'ত যে হেৰাই থাকিলে। যি হৈ গ'ল আৰু, যি হ'বলৈ আছে হৈ গ'ল। হেতিয়ানো কৰিবি কি? তই জানো নিজক দুখ দি থাকিলে হ'ব কচোন? তয়ো তেতিয়া সৰু আছিলি, তয়ো তেতিয়া ভাবি নাপালি যে তাইক অকলশৰে এৰি গ'লে কিবা ঘটনা ঘটিব পাৰে বুলি। তই এইবিলাক কথা চিন্তা কৰি নাথাকিবি। এতিয়া মুঠতে খুৰীক সুস্থ কৰ। তই বাৰু চেষ্টা কৰিছ, মই সেয়া বুজি পাইছোঁ। তই এবাৰ আমাৰ তাইৰ ওচৰলৈকে নেচোন, ময়ো তোৰ লগত যাম বাৰু। 20টা বছৰে এইবিলাক কথাইও মোক কেতিয়াবা বৰ আমনি কৰে বুজিছ। মই মানুহটো এনেই হাঁহি মাতি থাকিলে কি হ'ব, ভিতৰি এইটো কথাইও মোক দুখ দি থাকে। আৰু খুৰীজনীক দেখিলে, মুখখন দেখিলে মোৰ বৰ দুখ লাগে অ'। কথাটো মাৰ লগত পাতি চাম, তোক মই সোনকালে জনাম বাৰু কেতিয়াকৈ নিম। এবাৰ দেখা চাগৈচোন, কিজানি ঠিক কৰিব পাৰেই। মুঠতে খুৰীক সুস্থ কৰিব লাগিব, তেতিয়াহে যদি মই শান্তি পাম। খুৰীৰ একেবাৰে জীৱনটো বৰ দুখ হৈ গ'ল অ'। ছোৱালীজনীও হেৰাই থাকিল, খুৰাও মৃত্যু হৈ গ'ল। চাচোন বাৰু কি জীৱন। তহঁতি কিন্তু এইটো ভাল কৰিলি, খুৰীক যে তহঁতৰ লগত ৰাখিলি, নহ'লে যে মানুহগৰাকী কি হ'লহেঁতেন। তহঁতি কিন্তু এইটো সিদ্ধান্ত সঁচাকৈ বহুত ভাল কাম কৰিলি দেই, তহঁতৰ লগত ৰাখিছ, মৰম কৰিছ। তাকেহে তেজৰ সম্পৰ্ক নাথাকিলেও কিন্তু বৰ আপোন তেওঁলোক, আগৰ পৰাই আপোনো, কেনেকৈনো এৰি দিম কচোন। মায়েও মোক যেনেকেই নহওক লাগিলে আনৰ ঘৰত কাম কৰি হ'লেও ইমানটো কৰিলেগৈ। মই এতিয়া তেওঁলোকক নাচালে নহ'ব নহয়। মই খুৰীৰ ৰোগটো ঠিক কৰিবই লাগিব। মনুকণ, তই কথাটো ঠিকেই ভাবিছ। ময়ো ভাবোঁ ৰমলাক যদি আকৌ এজন ভাল চিকিৎসকৰ ওচৰত চিকিৎসা কৰিব পৰাহেঁতেন। তই কথাটো ঠিকেই ভাবিছ দে। অতি সোনকালে
অতি সোনকালে তাইক আকৌ এজন ভাল চিকিৎসকৰ ওচৰলৈ নিব লাগিব। তই যদি এনেদৰে ভাবিছ, মোৰ তাত একো বাধা নাই অ'। মই ৰমলাক সেই বেমাৰটোৰ পৰা মুক্ত কৰিলেহে মই শান্তি পাম অ'। মা, 20টা বছৰে মই এই দুখটো মই লৈ কঢ়িয়াই ফুৰিছোঁ। মই মাথো এই ভুলৰ কাৰণো। মই যদি সোণমানুক বাহিৰত এৰি নোযোৱাহেঁতেন আজি এনে ঘটনা নঘটিলহেঁতেন আৰু খুৰীও এনে অৱস্থা নহ'লহেঁতেন। মা, আমি খুৰীক ঠিক কৰিবই লাগিব। প্ৰতিদিনাই ধূপ চাকি জ্বলালে এটাই ভগৱানৰ ওচৰত খোজো যে ৰমলাজনী পুনৰ আগৰ দৰে হৈ উঠক, তাই জীৱনলৈ সুখ নামি আহক, তাই যেন আগৰ দৰে তাই হাঁহি মাতি থকা এজনী ৰমলা হৈ থাকে। তাকেই মই বিচাৰো অ'। মা, ময়ো খুৰীক এই ৰোগৰ পৰা মুক্ত কৰিলেহে মই শান্তি পাম। মা, অতি সোনকালে নিব লাগিব। মিন্টুৱে কৈছে নহয়, তাৰ মাহীয়েকৰ ছোৱালীজনী এগৰাকী ভাল ডক্তৰ, মানসিক ৰোগৰ এগৰাকী ভাল চিকিৎসক। তালৈকে নিম মা। মই সিদ্ধান্ত ল'লোৱেই। হ'ব দে, তই লৈছ যেতিয়া ঠিকেই আছে বাৰু। আৰু পইচা পাতিও দৰকাৰ হ'ব নহয়। মই ছাগলী 3টাটো বেচিম বুলি কৈছোঁ নাই। ছাগলী 3টা বেচি দিব লাগিব এইকেইদিনৰ ভিতৰতে। পইচা পাতিও দৰকাৰ হ'ব নহয়। আৰু তয়ো দৰমহা পৰা পইচা কেইটকা খৰচ নকৰিবি, থৈ দিবি এই মাহৰ। অতি সোনকালে যাব লাগিব। মা, সঁচাকৈ যদি সোণমানো আছে, জীয়াই আছে, তাই সঁচাকৈ বৰ এজনী হ'ব পায় অ'। বৰ মনত পৰে মোৰ তাইলৈ। তাকেহে, ছোৱালীজনীলৈ মনত নপৰা নহয়। মোৰ প্ৰতিদিনাই মনলৈ আহেও। তাই যে বৰ এজনী হ'লগৈ হেঁতিন নহয়। এতিয়া 20টা বছৰ হৈ গ'ল। তাই এজনী বৰ দীপলিপ ছোৱালী হ'লগৈ চাগে, যদি তাই এই পৃথিৱীত আছে। ভগৱানে ভাল কৰক, মুঠতে ৰমলাৰ বেমাৰটো ঠিক হ'লেই মই শান্তি পাম অ'। হ'ব দিয়া, তুমি চিন্তা নকৰিবা। মই টকা পইচা যোগাৰ কৰিম বাৰু। মুঠতে খুৰীক এই বেমাৰৰ পৰা মুক্ত কৰিবই লাগিব। এইটো সপ্তাহতে সোনকালে যাব লাগিব। তুমি চিন্তা নকৰিবা, মই আছোঁ নহয়। মই মুঠতে খুৰীৰ বেমাৰ ঠিক কৰিমেই। খুৰীয়ে যাতে মোক পুনৰ মাতিব পাৰে যে, মনুকণ আহ, কিবা এটা খাবি আহ। এইটো কথা শুনিবলৈকে মই সিমান দিনে বিচাৰি আছিলোঁ। আৰু সেইটো মই তেওঁৰ মুখৰ পৰা শুনিবই লাগিব। তেওঁক সেই ৰোগৰ পৰা তেওঁক মুক্ত কৰিবই লাগিব। শুনমানো, মই ৰমলাক কিবা এটা খাবলৈ দিওঁ। তয়ো কিবা এটা খাবি নেকি? নহ'লে তাইক মই পিঠা গুড়িকে অলপ গাখীৰৰ লগত সিজাই দিওঁ, তয়ো খাবি। হ'ব দিয়া মা, ময়ো খাম। বাহিৰতে আছোঁ মই। অ' ৰমলা, মই তোলৈ পিঠাৰ লগত গাখীৰ দি ধুনীয়াকৈ বনাই দিম দেই, খাবিনে? তই মোক এতিয়া বনাই দিছিলিহে, আকৌ মোৰ খাব হ'লেই নে? ইমানকৈ খাবলৈ দি থাক যে মোক। তোক মই একো দিয়াই নাই আকৌ, তই ভাতহে খাইছিলি। হ'ব দে, মই তোক খুৱাই দিম নহয়। তইহে পাহৰিলি, মই এতিয়া খাই উঠিছিলোৱে, আকৌ মোক খাবলৈ দিবি। হ'ব দে, তই যি দিয় মই তাকেই খাম। ল'ৰাটোৱে বাৰু ঠিকেই ভাবিছে। মুঠতে কামবিলাক ভালে হৈ গ'লেই হ'ল আৰু দেই। ৰমলাজনী মুঠতে সুস্থ হওক, টকা পইচালৈ চিন্তা নকৰোঁ। ঘৰ ভেটি বেছি হ'লেও মই ৰমলাক এই বেমাৰৰ পৰা মুক্ত কৰিবই লাগিব। বৰ দুখেৰে জীৱনটো কটাইছোঁ। ৰমলাক বৰ দুখ দিছোঁ, একমাত্ৰ আমাৰ কাৰণেই হ'ল। মোৰ সোণমানুজনী ইমান দিন হ'ল আজিলৈকে অহা নাই। ক'তনো আছেগৈ আৰু তাই লগৰজনীৰ ঘৰত ফুৰিবলৈ যাম বুলি কৈছিল, এতিয়ালৈকে অহা নাই। দেউতাকো নাই, সোণমানুও নাই, আজিলৈকে অহা নাই। ইমান দিন হ'ল ফুৰিবলৈ যোৱা। ৰিয়ালে এতিয়া ফোন এটা কৰি সুধি চাওঁ, কাইলৈ আকৌ তাই ক্লিনিক খোলা থাকিবনে নাথাকে সুধি চাওঁ। এতিয়া ফোনটো কৰি লওঁ, নহ'লে পাহৰিহে থাকিম। আকৌ ৰমেনৰ পৰা গালিহে খাব লাগিব মই। কাইলৈ এতিয়া যাবও নোৱাৰোঁ নহয়, কাইলৈহে আকৌ বেংকৰ কামটো ওলালে। হেল্ল' ৰিয়া, কি কৰিছ? তই কাইলৈ ক্লিনিকটো খোলা থাকিবনে? মানে মোৰ বন্ধু এজন আৰু তাৰ মানে খুৰীয়েক এগৰাকী অকণমান মানে অসুস্থ আৰু তোৰ ওচৰতে দেখাম বুলি কৈছে। তই কাইলৈ থাকিবি নে নাথাক? কাইলৈ ন? কাইলৈ তই 2মান বজাত আহিবলৈ ক, তেতিয়া মোক লগ পাই যাব। মানে আগবেলা মই মাৰ লগত এফালে যাব লাগিব। হ'ব দে বাৰু, মই তেনে তাক কৈ দিওঁ এতিয়া 2মান বজাত যাবলৈ। তোৰ ভালে ন? আৰু মাহীৰ ভালনে? ভালে আছোঁ। তহঁতৰ ভাল নহয়? তয়ো আহিবি আকৌ, তোৰ লগৰ যেতিয়া। ক'লেনো কি হ'ব, কথাটো মই তাকেই কৈছিলোঁ।
তাৰ লগত যাম বুলি, কিন্তু মোৰ কাইলৈ আকৌ বেংকৰ কাম এটা ওলালে নহয়, তালৈ যাব লাগিব। মই নাযাওঁ দে, পিছে পৰে যাম বাৰু। এনেও এদিনতে সকলোবিলাক বাৰু নহয়, তোৰ ওচৰলৈ যেতিয়া সিহঁত গৈ থাকিব আৰু ময়ো যাম লগতে। হ'ব দে, ৰাখিছোঁ এতিয়া। মই তালৈ ফোনটো কৰি জনাই দিওঁ। ঠিক আছে বাৰু দে, ৰাখিছোঁ। এতিয়া লগালগ ৰমেনলৈ খবৰটো দি দিওঁ। হিয়া, মাজনী, তুমি কিবা এটা খাই যোৱা, ভোক নালাগিব জানো? নহয় মা, মোৰ এতিয়া খাই থাকিবলৈ হ'লে তেওঁলোকতো ৰৈ আছে পেচেণ্ট, মোক কি বুলি ভাবিব? মই টাইম দিছিলোঁ 2 বজাত, কিন্তু মোৰ এতিয়া 3 বাজিবই হ'ল। তোমাৰ ফ্ৰেণ্ডৰ ঘৰত কিবা কিবি খালোঁ নহয়। হ'ব দিয়া, মোৰ ভোক লগা নাই। যদি ভোক লাগে মই খাই ল'ম বাহিৰতে। তোমাৰ ওচৰলৈ আহিছে, ডক্টৰৰ ওচৰত অলপতো ৰ'বই লাগিব। তুমিতো খাই যাব পাৰা, লাহে ধীৰে যাব পাৰা। মা, সকলোৰে সময়ৰ মূল্য আছে। মই তেওঁলোকৰ মূল্যটো বুজি পাব লাগিব। তেওঁলোকে মোৰ কাৰণে ৰৈ আছে। মই ইয়াত ঘৰত জানি বুজি দেৰি কৰিলে নহ'ব নহয়। হ'ব দিয়া, তুমি মোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে। মই যাওঁ। আহিছোঁ দিয়া, বাই। এই ছোৱালীজনী একেবাৰে কাম বুলি ক'লে খোৱা বোৱা এৰি দিয়ে। তাইৰ পেটত ভোক আছে, কিন্তু মুখে কোৱা নাই। ৰোগী আহিছে যেতিয়া ডক্টৰৰ ওচৰলৈ ৰখিবই লাগিব। কিন্তু মোৰ এই ছোৱালীজনী একেবাৰে মুঠতে তাই ইমান ৰখাবলৈ বেয়া পায়। আধা ঘণ্টা পলম হ'লেও তাই একেবাৰে সেই কথাটোতে হুলস্থুল লগাই যাব ঘৰৰ পৰা ওলাই যাওঁতেই। কি যে হ'ব। মেম, আপোনাৰ ওচৰত চিকিৎসা কৰি খুৰী সঁচাকৈ বহুতেই সুস্থ হৈ উঠিছে। আপুনি যেন ভগৱান আমাৰ বাবে। এয়া মাথো ভগৱানৰ আশীৰ্বাদ, আৰু মই মোৰ নিজৰ কৰ্মৰ দ্বাৰা 100% দিবলৈ চেষ্টা কৰিছোঁ। নাজানো কিমানখিনি সফল হয়গৈ, কিন্তু বিশ্বাস আছে যে খুৰী সুস্থ হৈ উঠিব। আৰু বৰমা, আৰু তুমিও মোক মেম বুলি কৈ নাথাকিব কিন্তু দেই। মই অথনিৰ পৰা লাজহে পাইছোঁ, আৰু মেম বুলি নক'ব পাই, মোক হিয়া বুলি ক'লেও হ'ব। আপুনি ইমান এটা ভাল স্থানত আছে, যিহেতু আমাতকৈ বহুত আপুনি ডাঙৰ, পঢ়ি শুনি ইমান এটা ভাল কাম কৰিবলৈ আপুনি আগবাঢ়ি আহিছে। আপুনি ইমান ডাঙৰ এজন চিকিৎসক, আপোনাক সন্মান নকৰিমনে? হয় নেকি? পিছে মই কথা এটা ভাবিছোঁ, আণ্টিক আমাৰ ঘৰলৈকে লৈ যাওঁ। আপোনালোকে ইমানকৈ অহা যোৱা কৰি থাকিব নালাগে, ইমান দূৰ হয়। আৰু তেওঁ এতিয়া সুস্থ হৈ উঠিছে। নিশ্চয় তেওঁ এই 2 মাহৰ ভিতৰতে তেওঁ সম্পূৰ্ণ সুস্থ হৈ আহিব। তেওঁ সকলোবিলাক কথাই এতিয়া মনত পেলাব পৰা ক্ষমতা ঘূৰি আহিছে। মই মোৰ ঘৰতে তেওঁক ট্ৰিটমেণ্ট কৰিম। আপোনালোকে মাজে সময়ে আহি থাকিব পাৰে, মোৰ সেয়া কোনো আপত্তি নাই। কিন্তু মই ভাবিছোঁ মোৰ ঘৰতে ৰাখি ট্ৰিটমেণ্টখিনি দিওঁ। নালাগে নেকি? আপোনালোকৰ ঘৰতো দিগদাৰ হ'ব। একো চিন্তা কৰিব নালাগে, মোৰ ঘৰত একো দিগদাৰ নহয়। মোৰ ঘৰত মাহে আছে আৰু মই। দেউতাটো কামৰ সূত্ৰে বাহিৰতে থাকে। তেওঁ মানে 2 মাহৰ মূৰে ঘৰলৈ আহি থাকে বাৰু, তথাপিও একো প্ৰব্লেম নহয়, চিন্তা নকৰিব। আপোনালোকো মাজে মাজে আহি থাকিব। যিহেতু আপোনালোকে ইমান দূৰৰ পৰা অহা যোৱা কৰি থকাটো মই ভাবিছোঁ নালাগে, সেয়েহে মোৰ ঘৰতে থাকি লওক। যি ভাল দেখে কৰক। মুঠতে খুৰীৰ এই ৰোগটো যাতে তেওঁ ভাল হৈ উঠে, সুস্থ হৈ উঠে। আমি তেনে গৈ থাকোঁ, বহু দূৰ যাবলৈ আছে নহয়। আপুনি যেতিয়া এইখিনি দায়িত্ব লৈছে, আপোনাক বহুত ধন্যবাদ। আপোনাক বহুত ধন্যবাদ। আপোনাক ধন্যবাদ দি শেষ কৰিব নোৱাৰিম। আমাৰ ওচৰত দিবলৈ একোৱেই নাই, মাথো আশীৰ্বাদ। আপুনি আৰু ভাল ভাল কাম কৰি আগবাঢ়ি যাওক। একো চিন্তা নকৰিব, মই মোৰ মাৰ দৰেই ভাবোঁ। মানুহক বেমাৰ আজাৰ হ'ল বুলিয়ে জানো এলাগী কৰি ৰাখিম? কওকচোন। মই ইয়াক ভালদৰে ট্ৰিটমেণ্ট দিম। ফোন কৰি থাকিব, খবৰ লৈ থাকিব। ঠিক আছে, আমি আহিছোঁ। মাজনী, শুন মানুহ, তুমি মোৰ শুন মানুহ নোহোৱা নে? তোমাক মোৰ একেবাৰে নিজৰ আপোন লাগিছে। মোৰ শুন মানুহ লাগিছে। তুমি জানো মোৰ ছোৱালীজনী নহয়? কি কথা কৈ আছে খুৰী? মই একো বুজিব পৰা নাই। কোন শুন মানুহ? হ'ব দিয়ক, আপুনি এইবিলাক কথা বাদ দিয়ক। আপুনি মুঠতে সোনকালে সুস্থ হ'ব লাগে। ঘৰলৈ নাযায় নেকি? এইবিলাক কথা বাদ দিয়ক। কোন শুন মানুহ? মইতো চিনিয়ে নাপাওঁ। মইতো চিনি পোৱাহেঁতেন আপোনাৰ শুন মানুহ ওচৰলৈ লৈ গ'লোহেঁতেন। আপুনি এইবিলাক কথা বাদ দিয়ক। আপুনি এতিয়া শুই থাকক দেই, মই কামলৈ যাওঁ। আকৌ আহি লগ পাম। কিবা খাব নেকি? তুমি মোক ইমান আপডাল কৰিছা। তুমি মোৰ নিজৰ নোহোৱা নে? বেমাৰী মানুহজনীক কোনোবাই ইমান আপডাল কৰে নেকি?
শুশ্ৰূষা কৰে নেকি? তুমি মোৰ সোণ মানুহ নোহোৱা নেকি? তুমি মোৰ একেবাৰে নিজৰ নিজৰ লাগিছে। তুমি মোৰে সোণ মানুহ হয়। খুৰীৰ চাগে খুব কোনোবা প্ৰিয় মানুহ তেওঁৰ বুকুৰ মাজৰ পৰা হেৰাই গৈছে। খুব মৰমৰ মানুহ তেওঁ চাগে হেৰাই গৈছে। সেয়েহে তেওঁ খুব বিচাৰি থাকে কোনবা সোণ মানুহ। হ'ব দে, সেইবিলাক কথা মই ভাবি নাথাকোঁ। মোৰ ইফালে পেচেণ্ট আহিবই পাৰে, ৰখি থাকিব পাৰে ৰোগী। গৈ থাকোঁ সোনকালে। ক'লে হ'ব নেকি? মই মোৰ সোণ মানুহ ঘৰতে আছোঁ। মোৰ ওচৰত যেন সোণ মানুহ আছে তেনেকুৱা লাগে। খুৰী, মই গৈ থাকোঁ দেই। তুমি সোনকালে আহিবা সোণ মানুহ। সোনকালে আহিম। হিয়া, মই তোমাৰ কিছুমান কাম পচন্দ নকৰোঁ। তুমি এই মানুহগৰাকীক কিয় ইয়াত ৰাখিছা হা? তোমাৰ ক্লিনিকৰ তাত মোক বেমাৰ দেখাবলৈ অহা মানুহজনী তুমি ঘৰলৈ লৈ আহিছা? তুমি কি ছোৱালী অ? আজি এসপ্তাহে হ'ব হ'ল, কিন্তু তুমি মোৰ কথা নুশুনা। লৈ যাবা সোনকালে। ইয়াত মই এইবোৰ মানুহ ৰাখিব নোৱাৰোঁ নহয়। মা, তুমি অকণমান বুজিবলৈ চেষ্টা কৰা। তেওঁলোকে ইমান দূৰৰ পৰা কিমান অহা যোৱা কৰি থাকিব দুদিনৰ মূৰে মূৰে। সেয়েহে মই এওঁক ইয়াতে ৰাখিছোঁ। খুৰীক মই ইয়াতে ৰাখিছোঁ, ট্ৰিটমেণ্টটো দিয়াই আছোঁ। তুমি এইবিলাক কথাত মোক ইমানকৈ কৈ নাথাকিবাচোন, মই ভাল নাপাওঁ। মইতো একো বেয়া কাম কৰা নাই, কিন্তু লগৰে হয়। তুমিনো কিয় পৰ বুলি ভাবিছানো? তেওঁলোক আপোন নহয় নেকি বাৰু? তুমি এনেদৰে নাভাবিবা মা, মই বেয়া পাওঁ। মইতো একো বেয়া কাম কৰা নাই, ভালৰ কাৰণে ইয়াত ৰাখিছোঁ। মই মুঠতে নাজানো মিণ্টুৰ লগৰ বন্ধুৱেকৰ কি হয় কি নহয়। মই এইবিলাক বিচাৰ কৰি থাকিব নোৱাৰোঁ। বছ, তোমাৰ ওচৰলৈ বেমাৰ দেখাবলৈ আহিছে। দেখাই তুমি যি মেডিচিন দিব লাগে, যি চিকিৎসা কৰিব লাগে। আৰু এনেদৰে ঘৰত ৰাখি চিকিৎসা কৰাটো মই নিবিচাৰোঁ। অন্ততঃ মোৰ ঘৰত তেনেকুৱা বেমাৰী মানুহ মই ৰাখিব নোৱাৰোঁ। তোমাক এনেই পঢ়াই শুনাই ইমানখিনি কৰাগৈ নাই। কিমান টকা পইচা খৰচ কৰিছোঁ, কিন্তু তুমি এনেকুৱাখন কৰি থাকিলে মই কিন্তু ভাল নাপাওঁ। মাও, তোমাক মই কথা এটা কওঁ। মানুহগৰাকীক, শান্তিগৰাকীক মোৰ কিবা বৰ আপোন লাগে অ'। তেওঁ কিছুমান কথাবিলাক যেন মোৰ একেবাৰে তেজত আছে তেনেকুৱা লাগে মা। মোৰ বৰ আপোন লাগে তেওঁক। মই সেয়েহে ইয়াত ৰাখিছোঁ। তেওঁ সুস্থ হৈ উঠিছে, প্ৰায় সুস্থ হৈ উঠিছে, আৰু কেইদিনমান থাককচোন। কি হৈছে মই নাজানো। তোমাক এইকেইদিন মই লক্ষ্য কৰি আছোঁ। এই মানুহগৰাকী এইখন ঘৰলৈ অহাৰ পৰা তুমি একেবাৰে তেওঁৰ লগতে লাগি থাকিবলৈ লৈছা। একেবাৰে মই ভাল দেখা নাই। দেউতাৰা আৰু মই কিমান কষ্টৰে তোমাক ডাঙৰ দীঘল কৰিছোঁ, পঢ়াইছোঁ, শুনাইছোঁ হা। এতিয়া এগৰাকী ভাল চিকিৎসক কৰিছোঁগৈ তোমাক। তুমি আকৌ হানক এনেদৰে ফ্ৰীতে চিকিৎসা কৰি থাকিলে নহ'ব নহয়। কালি কি কথা পাতি আছিলা মিণ্টুৰ লগত হা? টকা তুমি এৰি দিছোঁ বুলি কৈছা, ফ্ৰীতে লৈছোঁ বুলি কৈছা আধা। এনেদৰে কৰিলে নহ'ব। নিজৰ কৰ্মত আগবাঢ়িবলৈ হ'লে টকা পইচা গোটাব লাগিব হা। তেতিয়াহে কিছুমান প্ৰয়োজনীয় বস্তু ল'ব পাৰিবা। তুমি আকৌ এনেদৰে ইমান হাজাৰ টকা এৰি দিলে নহ'ব নহয়, ফ্ৰীতে দিলে নহ'ব নহয়। মা, মোৰ স্থিতিটো অলপ বুজিবলৈ চেষ্টা কৰা। তুমি ইমানকৈ কিয় কৈ আছা? মই একো বেয়া কাম কৰা নাই। মোৰ মাজনী হয় মাজনী। আপুনি কি মাজনী কৈ আছে? আৰু এই পুতলাজনী আপুনি ক'ত পালে কওকচোন? সিমান দিনে মই যি ভাবি আছিলোঁ সেয়াই হ'ল। সেই পুতলাজনী পালোঁ যেতিয়া আৰু কোনো সন্দেহ নাই। সেয়া যে মোৰ সোণ মানুহজনী ইমান ডাঙৰ হ'লগৈ। মই এতিয়া পাগল নহয়, মই এতিয়া সুস্থ হৈছোঁ। সেইবিলাক সকলোবিলাক মই সুস্থ মনেৰে কৈছোঁ অ'। সেই পুতলাজনী সোণ মানুহ বৰ প্ৰিয়। আজি তাই ইমানজনী হ'লগৈ। মই এই পুতলাজনী তাই ড্ৰেছিং আইনা তাত পালোঁ অ'। মা, খুৰীয়ে কি কথা কৈ আছে মই একো বুজিব পৰা নাই। সেই পুতলাজনী দেউতাকে সোণ মানুহক আনি দিছিল। তাৰ পাছৰ পৰা এই পুতলাজনী তাৰ ইমানেই প্ৰিয় তাই যে এই পুতলাজনী নহ'লে তাই একোৱেই নাখায়। তাই খুব প্ৰিয়। এই পুতলাজনী খুলিব পাৰি, ভিতৰত এটা লকেট আছে। আজি সকলোবিলাকেই প্ৰমাণ হৈ গ'ল। মোৰ সোণ মানুহ ইমানজনী হ'ল, মোৰ সোণ মানুহ জীয়াই আছে। সিমান বিচাৰিছিলোঁ, একোৱে সন্ধান নোলালে, কিন্তু আজি মই মোৰ সোণ মানুহ কাষত পাইছোঁ। মা, এইবিলাক কি শুনিছোঁ মই? কোৱাচোন তুমি, এইবিলাক মিছা বুলি? মোৰ বুকুৰ পৰা হেৰাই গৈছিলা অ' তুমি 3 বছৰত। মই তেতিয়া কামলৈ গৈছিলোঁ, তোমাক বিচাৰি ক'তো নাপালোঁ। আৰু তোমাৰ দুখত
মই একেবাৰে মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলাইছিলোঁ। আজি মই সুস্থ, মই আজি সঁচাকৈ সুস্থ। তোমালোকক মই এইবিলাক মিছাকৈ ক'ব নোৱাৰোঁ। আজি এয়া প্ৰমাণ, সেই পুতলাজনীৰ ভিতৰত যে লকেটটো আছে সেইটো তোমাৰ নামত আছে। তোমাক মৰমত সোণ মানুহ বুলি মাতিছিলোঁ। আপুনি কৈ দিয়কচোন এইবিলাক যে সঁচা বুলি, তেতিয়াহে সোণ মানুহে সঁচা বুলি তাই বিশ্বাস কৰিব। আপুনি মানে সঁচাকৈ হিয়াৰ মাতৃ, জন্মদাত্ৰী মাতৃ? অ' মা, মই এইবিলাক কি শুনিছোঁ? তুমি কোৱাচোন সকলোবিলাক কথা খুলি। অ' হিয়া, তোমাক আমি আমাৰ এইজনৰ লগৰ বন্ধুৱেকৰ ঘৰৰ পৰা আহোঁতে তোমাক আমি নদী কিনাৰত কান্দি থকা পাইছিলোঁ। তাত কোনো মানুহে নাছিল। আমি ভাবিলোঁ আমাৰ গাড়ীতে লৈ আহোঁ, সন্ধান পালে নিশ্চয় ঘূৰাই দিম। কিন্তু তোমাক ৰাখিলোঁ আমাৰ ঘৰত, একোৱে সন্ধান নাপালোঁ। আমাৰ যিহেতু সন্তান নাছিল, তোমাকে আমি তুলি তালি ডাঙৰ দীঘল কৰিলোঁ। তোমাক নিজৰ সন্তান ৰূপে স্বীকৃতি দিলোঁ। এতিয়া সকলোবিলাক কথা গম পাইছা যেতিয়া সেইবিলাক মিছা নহয়। চোৱাচোন কেনেদৰে ভগৱানে মিলাইছে আজি। আপুনি মানে মোৰ জন্মদাত্ৰী মা। সেই পুতলাটো তোমাৰ খুব প্ৰিয়। তোমাক আমি যিমানেই লাগিলে খেলা বস্তু নিদিওঁ লাগিলে, তুমি কিন্তু এই পুতলাজনী লৈয়ে খেলি থাকা। আৰু সেই পুতলাজনী লৈ থাকোঁতেই তোমাক পাইছিলোঁ। আৰু এই পুতলাজনী বৰ মৰমেৰে থৈ দিছিলোঁ। এতিয়াও আছিল আৰু তেওঁ চিনি পাই। চোৱাচোন কেনেদৰে মিলাইছে ভগৱানে। আজি ইমান বছৰৰ মূৰত তেওঁ নিজৰ কন্যাক ওচৰত পাইছে। ময়ো আজি খুব সুখী। আজি মই বৰ সুখী হৈছোঁ। মোৰ ছোৱালী কিমান এটা ভাল স্থানত দেখিবলৈ পাইছোঁ, ভাল কৰ্ম কৰিছে। আপোনালোকো ভগৱান তাইক পঢ়াই শুনাই ইমান এজনী ভাল মানুহ কৰিলেগৈ। মই আজি বহুত সুখী। তুমি মোৰ জন্মদাত্ৰী মা। আৰু সেয়া মোক তুলি তালি কৰা এয়াও মোৰ মা। দুয়োগৰাকীয়ে মোৰ বাবে আপোন। আপুনি ইয়াতে থাকিব লাগিব মা। আপুনি আৰু নালাগে যাবগৈ নালাগে গাঁৱলৈ, ইয়াতে থাকিব লাগিব। দুয়োগৰাকী মোৰ বাবে আপোন। মই আপোনাক বাইদেউ বুলিয়ে ক'ম। বাইদেউ, যি হৈ গ'ল সকলোবিলাক ভালৰ বাবে হৈছে। ময়ো আপোনাক কৈছোঁ আপুনি ইয়াতে থাকিব। আপুনি এতিয়া সম্পূৰ্ণ সুস্থ। আপোনাৰ ছোৱালী এতিয়া ইমান ডাঙৰ হ'লগৈ। চাওকচোন, তাই এগৰাকী মানসিক ৰোগৰ চিকিৎসক, এগৰাকী ভাল ডক্তৰ হ'লগৈ। আপুনি জানো আপোনাৰ ছোৱালীৰ লগত থাকিব নিবিচাৰে? আপুনি ইয়াতে থাকিব। আপোনাক মই কেতিয়াও পৰ বুলি নাভাবোঁ। আপোনাক এতিয়া আমি দুয়োগৰাকী মিলা প্ৰীতিৰে থাকিম। বাইদেউ নিজৰ বাই ভনীৰ দৰে থাকিম। আপুনি ইয়াত থাকিবনে? মা, তুমি ইয়াতে থাকি যোৱা। আজি মই বহুত সুখী। মই মোৰ ছোৱালীক পাইছোঁ। মা।